নামটো বিস্তিনিয়াৰ পৰা শইকীয়া। তুমি কিমান দিনৰ পৰা শিকিলা ইয়াত? কিমান দিন শিকিলা ইয়াত? বহুত দিন শিকিলা। শিকি কেনেকুৱা পালা? ভাল পালা? কিমান ভাল লাগিলে? বহুত ভাল লাগিলে। আকৌ শিকিবানে? আৰু তুমি কি শিকিলা? কি শিকিলা তুমি? কবিতা গাবলৈ শিকিলা? অকণমান গাই দিব পাৰিবা নি? আমি বৰহুলা আঞ্চলিক ছাত্ৰ সন্থা আৰু বৰহুলা মইনা পৰিজাতৰ যৌথ উদ্যোগত আমি 16 জুলাইৰ পৰা অভিনয়ৰ কৰ্মশালা, মঞ্চ আৰু কেমেৰা অভিনয় কৰ্মশালা প্ৰতিষ্ঠিত কৰিছিলোঁ। যিহেতু আমাৰ বৰহুলা বহুত পিছপৰা জেগা, মই আৰু আমাৰ বৰহুলা আঞ্চলিক ছাত্ৰ সন্থাৰ কিছু সদস্যই লগ লাগি এই কৰ্মশালাটি অনুষ্ঠিত কৰিবলৈ ওলাই এই কৰ্মশালাটি আজি অন্তিম দিনা আমি সফল হৈছোঁ বুলি ক'ব পাৰিম। আৰু বহুতো শতাধিক ল'ৰা ছোৱালী ইয়াত উপস্থিত আছিল। তাৰ কাৰণে আমি বহুতেই আশাবাদী আৰু বাকী ল'ৰা ছোৱালীবিলাকো অহা ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলে সঁহাৰি দিয়াৰ বাবে আমাৰ খুবেই ভাল লাগিল আৰু তেখেতলোকো ছাত্ৰ ছাত্ৰীসকলো উপকৃত হ'ব বুলি আমি আশা ৰাখিলোঁ। ধন্যবাদ। বৰহুলা আঞ্চলিক ছাত্ৰ সন্থা আৰু বৰহুলা আঞ্চলিক মইনা পৰিজাতৰ যৌথ উদ্যোগত আমি যোৱা 16 জুলাইৰ পৰা 8 দিনীয়া কাৰ্যসূচীৰে মঞ্চ আৰু অভিনয় কৰ্মশালাটো অনুষ্ঠিত কৰিছিলোঁ। প্ৰায় অঞ্চলটোৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাটোৱে বৰহুলা অঞ্চলত বৰ্তমান সময়ত এটা অভিনয় জগতৰ প্ৰতি এটা আশাৰ বতৰা কঢ়িয়াই আনিছে। আৰু এনেধৰণে যদি আমি ছাত্ৰ ছাত্ৰীসকলক সঁহাৰি পাওঁ, তেতিয়া আমি ভৱিষ্যত দিনত পুনৰবাৰ এনেধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰি যাম। আৰু ইয়াৰ জৰিয়তে আমাৰ এটাই লক্ষ্য যে এই অঞ্চলটোৰ পৰা অভিনয়ৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকল যাতে ওলাই যাব পাৰে, খোজ দিব পাৰে, সেইটো আমাৰ এটা প্ৰয়াস ইয়াৰ যোগেদি। আৰু এইটো হ'ল আমাৰ ছাত্ৰ সন্থাই বিভিন্ন সময়ত বিভিন্নজনে বিভিন্ন সমালোচনা কৰি থাকে, কিন্তু আমি সেইসকলকো এই মুহূৰ্তত এটা কথা ক'ব বিচাৰোঁ, এইটো হ'ল আমাৰ এটা সাংস্কৃতিক আন্দোলন। ছাত্ৰ সন্থাই অকল বিভিন্ন ধৰণৰ কাম কাজে নকৰে, এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে। আমি বৰহুলা আঞ্চলিক ছাত্ৰ সন্থাই বিহু কৰ্মশালাকে ধৰি বা এই কৰ্মশালাটো অভিনয় কৰ্মশালা এইটো প্ৰথম বৰ্ষৰ বাবে অনুষ্ঠিত কৰিছোঁ আৰু এনেধৰণে ভৱিষ্যত দিনতো আমি এই কৰ্মশালাসমূহ অনুষ্ঠিত কৰি যাম। আমি বৰহুলা আঞ্চলিক মইনা পৰিজাত আৰু বৰহুলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 8 দিনীয়া এটা নাট্য অভিনয় আৰু কেমেৰা কৰ্মশালা আমি অনুষ্ঠিত কৰিছিলোঁ আৰু আজি শেষ হৈছে। আমি যি ধৰণেৰে আশা কৰিছিলোঁ সেই ধৰণেৰে আমি ছাত্ৰ ছাত্ৰী পালোঁ। প্ৰায় 100ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে। আমাৰ এই অঞ্চলৰ মইনাসকলৰ শৈক্ষিক, সাংস্কৃতিক আৰু ক্ৰীড়া দিশত আগবঢ়াই নিবৰ বাবে আমি বৰহুলা আঞ্চলিক মইনা পৰিজাতে প্ৰচেষ্টা চলাই আছিলোঁ। তাৰে এইটো এটা অংশ। আমাৰ এই অঞ্চলত আচলতে নাটক হয়, কিন্তু এনেধৰণেৰে শৃংখলাবদ্ধভাৱে বা পদ্ধতিগতভাৱে কৰ্মশালা কৰা হোৱা নাছিলে আজিলৈকে। আমি আঞ্চলিক ছাত্ৰ সন্থা আৰু মইনা পৰিজাতে এইটো প্ৰথম পদক্ষেপ এই অঞ্চলত ল'লোঁ। ইয়াৰ ৰাইজেও যথেষ্ট আমাক সঁহাৰি জনালে। আহি থকা দিনবিলাকত এই ছাত্ৰ মইনাসকলক লৈ আৰু এই ছাত্ৰ ছাত্ৰীসকলক লৈ আমি নাট্য আন্দোলন এটা গঢ়ি তোলাৰ প্ৰচেষ্টা চলাম। এই অঞ্চলৰ পৰা ভাল মঞ্চসফল অভিনেতা ওলোৱা, বিভিন্ন ধৰণৰ টিভি চিৰিয়েল আদিত নাটক কৰা আমি অভিনয় কৰা আমি নিশ্চয়কৈ পাম বুলি আমি আশা ৰাখিছোঁ। আৰু আজি যিখন আমাৰ সন্মানীয় প্ৰশিক্ষক পুলকেশ ডাঙৰীয়াই যিখন নাটক ইয়াত মঞ্চায়ন কৰিলে, সেইখন নাটকো যথেষ্ট আমি ৰাইজে যথেষ্ট লৈছে, আদৰি লৈছে, ভাল পাইছোঁ বুলি আমাক কৈছে। গতিকে আমি আশাবাদী এই অঞ্চলৰ পৰা আমি ভাল অভিনেতা উলিয়াম। এইখিনিকে ক'লোঁ। আৰু এই গোটেই অনুষ্ঠানটো সফলৰ আঁৰত যিসকলে কষ্ট স্বীকাৰ কৰিলে, মই এই চেনেলৰ যোগেদি তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।
বৰহোলা আঞ্চলিক ছাত্ৰ সন্থা আৰু মইনা পাৰিজাতৰ সহযোগত এটা গ্ৰীষ্মকালীন 7দিনীয়া মঞ্চ আৰু কেমেৰা অভিনয় কৰ্মশালা ৰূপে আজি সামৰণি হৈ যায়। ইয়াত মোক প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ কৰিছে আৰু মই যথাৰ্থ তেওঁলোকৰ মোক এইখিনি যোগ্য বুলি বিবেচনা কৰাৰ কাৰণে আৰু খুব ভাল লাগিল। আৰু গোটেইখিনি ল'ৰা ছোৱালী সঁচাকৈ এক্টিভ আৰু ইমান ধুনীয়াকৈ তেওঁলোকে ইয়াৰ অনুষ্ঠানখিনি পৰিৱেশন কৰিছে। 7 দিনেই ধুনীয়াকৈ আহি শিকিছে আৰু এনেকুৱা ধৰণৰ অনুষ্ঠান যেতিয়া আমাৰ ছাত্ৰ সন্থা বা মইনা পাৰিজাতে শিশুসকলৰ কাৰণে আয়োজন কৰে, এইবিলাকে তেওঁলোকৰ মানসিক আৰু বৌদ্ধিক বিকাশত সহায় কৰিব আৰু ভৱিষ্যতেও এনেকুৱা আৰু অনুষ্ঠান আয়োজন কৰক, তালৈ মোক ধৰিছে।